বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। নিৰ্বাচন আয়োগে পোষ্টেল বেলটযোগে ভোটদানৰ সুবিধা লাভ কৰা ভোটদাতাৰ শ্ৰেণী সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ষ্টাৰ্টআপ মহাকুম্ভক সম্বোধন কৰিব। দেশত চলিত বিত্তীয় বৰ্ষত প্ৰত্যক্ষ কৰ সংগ্ৰহ 18.74% বৃদ্ধি পাইছে আৰু ভাৰতৰ গায়ত্ৰী গোপীচান্দ আৰু তৃষা জলিৰ যুটীটো ছুইজাৰলেণ্ডৰ বেচেলত অনুষ্ঠিত ছুইচ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত 17খন ৰাজ্য আৰু 4খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 102খন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। তামিলনাডুৰ 39খন, ৰাজস্থানৰ 12খন, উত্তৰ প্ৰদেশৰ 8খন, মধ্যপ্ৰদেশৰ 6খন, উত্তৰাখণ্ড, অসম আৰু মহাৰাষ্ট্ৰৰ 5খনকৈ, মণিপুৰ, মেঘালয় আৰু অৰুণাচল প্ৰদেশত 2খনকৈ, ছত্তীশগড়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু আৰু কাশ্মীৰ, লাক্ষাদ্বীপ আৰু পুডুচেৰীত এখনকৈ আসনৰ বাবে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। চলিত মাহৰ 27 তাৰিখলৈকে মনোনয়ন পত্ৰসমূহ দাখিল কৰিব পৰা যাব। অহা 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। দেশত সৰ্বমুঠ 7টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। 4 জুনত ভোট গণনা কৰা হ'ব। অসমৰ নৱগঠিত কাজিৰঙা সমষ্টিৰ উপৰিও শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত প্ৰথম পৰ্যায়ত নিৰ্বাচন হ'ব। দ্বিতীয় পৰ্যায়ত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত তথা তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যখনত সংশোধিত চূড়ান্ত ভোটদাতা তালিকা অনুসৰি 2,43,00,000তকৈ অধিক ভোটদাতা আছে। ইয়াৰে 1,21,79,000তকৈ অধিক পুৰুষ আৰু 1,21,00,000তকৈ অধিক মহিলা ভোটদাতা। তদুপৰি 414গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। একেদৰে ৰাজ্যখনত 4,35,000তকৈ অধিক নতুন ভোটদাতা আৰু 2,72,000তকৈ অধিক 80 বছৰৰ ঊৰ্ধৰ ভোটদাতা থকা বুলি নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে দেশৰ এই সৰ্ববৃহৎ সাধাৰণ নিৰ্বাচন সুচাৰুৰূপে তথা নিৰাপদভাৱে অনুষ্ঠিত কৰাৰ বাবে বদ্ধপৰিকৰ। আয়োগে নিৰ্বাচনৰ সময়ছোৱাত দেখা দিব পৰা বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ বাবে যথাযথ পৰিকল্পনা গ্ৰহণ কৰিছে। ধনবল, বাহুবলৰ লগতে ভুৱা তথ্য প্ৰচাৰ আৰু হিংসা তথা নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ দৰে ঘটনা এনে সময়ত ঘটিব পাৰে বুলি নিৰ্বাচন আয়োগে আশংকা প্ৰকাশ কৰিছে। স্পৰ্শকাতৰ অঞ্চলসমূহত হ'ব পৰা যিকোনো পৰিস্থিতিৰ মুখামুখি কৰিবৰ বাবে পৰ্যাপ্ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ব্যৱস্থা কৰা হৈছে। জিলাসমূহত সমন্বিত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ৱেবকাষ্টিঙৰ ব্যৱস্থাও কৰা হৈছে। নিৰ্বাচন আয়োগে সংবাদ কৰ্মীসকলক পোষ্টেল বেলটযোগে ভোটদান কৰাৰ অনুমতি প্ৰদান কৰিছে। আয়োগে কালি এখন অধিসূচনাযোগে এই অনুমতি প্ৰদান কৰে। পূৰ্বতে অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকসকলে পোষ্টেল বেলটযোগে ভোটদান কৰিব পাৰিছিল। এতিয়াৰে পৰা সংবাদ কৰ্মীসকলেও এই সুবিধা লাভ কৰিব। আয়োগে ইয়াৰ বাবে এগৰাকী নোডেল বিষয়াক দায়িত্ব প্ৰদানৰ ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ষ্টাৰ্টআপ মহাকুম্ভক সম্বোধন কৰিব। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে এই মহাকুম্ভ বিশ্বৰ ষ্টাৰ্টআপ, উদ্ভাৱন খণ্ড আৰু নতুন উদ্যমীসকলক একখন মঞ্চলৈ আনিব। ভাৰতে যোৱা কেইটামান বছৰত ষ্টাৰ্টআপ ক্ষেত্ৰত অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। সোমবাৰে আৰম্ভ হোৱা এই 3দিনীয়া মহাকুম্ভত কৃত্ৰিম বুদ্ধিমত্তা, B2B, কৃষি প্ৰযুক্তি, ডিপ টেক, ক্লাইমেট টেক, গেমিং, ই-স্পৰ্টছ, ফিনটেক, ইনকিউবেটৰ আৰু এক্সেলেটৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশত চলিত বিত্তীয় বৰ্ষত প্ৰত্যক্ষ কৰ সংগ্ৰহ 18.74% বৃদ্ধি পাইছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে চলিত বিত্তীয় বৰ্ষত এতিয়ালৈকে 22,27,000 কোটিৰো অধিক টকাৰ প্ৰত্যক্ষ কৰ সংগৃহীত হৈছে। 2022-23 বিত্তীয় বৰ্ষত একে সময়ছোৱাত 18,75,000 কোটিৰো অধিক টকাৰ কৰ সংগৃহীত হৈছিল। সংগৃহীত কৰৰ ভিতৰত নিগম কৰ, ব্যক্তিগত আয়কৰ আৰু প্ৰতিভূতি লেনদেন কৰ আছে। বিত্ত মন্ত্ৰালয়ে কৈছে যে 2023-24 বিত্তীয় বৰ্ষত 3,36,808 কোটি টকাৰ ৰিফাণ্ড জাৰি কৰা হৈছে। এই পৰিমাণ যোৱা বছৰৰ একে সময়ছোৱাত জাৰি কৰা ৰিফাণ্ডতকৈ 12.74% অধিক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানলৈ যাব।
এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল ৱাংচুক আৰু দেশখনৰ চতুৰ্থ ৰজা জিগমে ছিংগো ৱাংচুকক সাক্ষাৎ কৰিব। তেওঁ লগতে দেশখনৰ প্ৰধানমন্ত্ৰী ছেৰিং টবগেৰ সৈতে আলোচনাত মিলিত হ'ব। বিদেশ মন্ত্ৰালয়ে কৈছে যে এই যাত্ৰা ভাৰত আৰু ভূটানৰ মাজৰ উচ্চ পৰ্যায়ৰ বিনিময়ৰ পৰম্পৰা আৰু চৰকাৰৰ চুবুৰীৰ প্ৰথম নীতিৰ অনুৰূপ। মন্ত্ৰালয়ে কৈছে যে উমৈহতীয়া ঐতিহ্য আৰু জনসাধাৰণৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কই ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্কক অনন্য কৰি তুলিছে। এই ভ্ৰমণে দুয়োপক্ষক দ্বিপাক্ষিক আৰু পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক বিষয়সমূহক লৈ মত বিনিময় আৰু দুয়ো দেশৰ জনসাধাৰণৰ উপকাৰৰ বাবে এই নিৰ্দেশমূলক সহযোগিতাৰ সম্প্ৰসাৰণৰ উপায় সম্পৰ্কে আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। পশ্চিম ত্ৰিপুৰা লোকসভা সমষ্টিৰ বাবে হ'বলগীয়া নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৭ মাৰ্চ। ২৮ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৩০ মাৰ্চ। এই লোকসভা আসনৰ বাবে অহা ১৯ এপ্ৰিলত ভোটগ্ৰহণ কৰা হ'ব। আগৰতলাত কালি এখন সংবাদমেলক সম্বোধি মুখ্য নিৰ্বাচনী বিষয়া পুনীত আগৰৱালাই ধৰ্ম আৰু জাতি সন্দৰ্ভত কোনো বক্তব্য নিদিবলৈ ৰাজনৈতিক দলসমূহক আহ্বান জনাইছে। তেওঁ লগতে শাসনাধিষ্ঠিত দলক চৰকাৰী তন্ত্ৰৰ অপব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচনত ২৪,৫৬,০০০ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। তেওঁ কয় যে পশ্চিম ত্ৰিপুৰা লোকসভাত ১৪ লাখ আৰু উত্তৰ ত্ৰিপুৰা লোকসভা সমষ্টিত ১৩,৯৫,০০০ ভোটাৰ আছে। উত্তৰ ত্ৰিপুৰা লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ত অহা ২৬ এপ্ৰিলত ভোটগ্ৰহণ কৰা হ'ব। ৮৫ বছৰৰ ঊৰ্ধৰ ব্যক্তি আৰু দিব্যাংগসকলৰ বাবে ঘৰৰ পৰাই ভোট দিব পৰাৰ ব্যৱস্থা কৰা হৈছে। বিষয়াগৰাকীয়ে জনোৱা মতে ৰাজ্যখনত ৩,৩৪৯টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে পূব ত্ৰিপুৰাত ১,৬৬৪টা আৰু পশ্চিম ত্ৰিপুৰাত ১,৬৮৫টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। তেওঁ কয় যে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ৭০টা কোম্পানী আৰু BSFৰ জোৱান ইতিমধ্যে ত্ৰিপুৰাত উপস্থিত হৈছে। তেওঁ লগতে কয় যে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময় চমু চাপি অহাৰ লগে লগে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ আৰু অধিক জোৱান ত্ৰিপুৰাত উপস্থিত হ'ব। ভাৰতীয় ৰিজাৰ্ভ বেংক RBI কৈছে যে শক্তিশালী গতি, ব্যাপক পৰোক্ষ কৰ আৰু কম ৰাজসাহায্যৰ বাবে ২০২৩-২৪ বিত্তীয় বৰ্ষত তৃতীয় ত্ৰিমাসিকত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ বিগত ৬টা ত্ৰিমাসিকৰ ভিতৰত অধিক হৈছে। RBIৰ উপ গভৰ্ণৰ মাইকেল দেৱব্ৰত পাত্ৰাৰ ষ্টেট ইভ ইকনমি শীৰ্ষক প্ৰবন্ধ অনুসৰি সুস্থ কৰ্পৰেট আৰু বেংক বেলেন্স শ্বীটৰ বাবে অনাগত সময়ত বিকাশৰ হাৰ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। প্ৰবন্ধটোত গোলকীয় অৰ্থব্যৱস্থাৰ বিকাশৰ হাৰ মন্থৰ হোৱা বুলি উল্লেখ কৰা হৈছে। খাদ্য সামগ্ৰীৰ মূল্য নিৰন্তৰ বৃদ্ধিৰ ফলত ৪% মুদ্ৰাস্ফীতিৰ লক্ষ্যত উপনীত হোৱাৰ বাধাৰ সৃষ্টি হৈছে বুলি প্ৰবন্ধটোত কোৱা হৈছে। ভাৰতৰ গায়ত্ৰী গোপীচান্দ আৰু তৃষা জলিৰ যুটিটো ছুইজাৰলেণ্ডৰ বেচেলত অনুষ্ঠিত ছুইছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। গায়ত্ৰী আৰু তৃষাৰ যুটিটোৱে কালি প্ৰতিযোগিতাৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেৰী জু আৰু এনি জুক ২১-১৫, ২১-১২ গেমত পৰাস্ত কৰে। ভাৰতৰ আন দুগৰাকী খেলুৱৈ হৰিহৰণ আমস্কৰুণাকৰণ আৰু ৰুবন কুমাৰৰ যুটিটোৱে কালি পুৰুষৰ ডাবলছৰ কোৱালিফায়িং ৰাউণ্ডত ফ্ৰান্সৰ নাতান বেগ্গা আৰু বেপ্টিষ্ট লবাৰ্থৰ যুটিটোক ২১-১৭, ২১-২৫ গেমত পৰাস্ত কৰে। একেদৰে এন চিক্কি ৰেড্ডী আৰু বি সুমিত ৰেড্ডীৰ ভাৰতৰ যুটিটোৱে মিক্সড ডাবলছৰ কোৱালিফায়িং ৰাউণ্ডত ব্ৰাজিলৰ ছেমিয়া লিমা আৰু ডেভি চিলভাক ২১-১২, ২১-১৭ গেমত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে পুৰুষৰ ছিংগলছৰ কোৱালিফায়িং ৰাউণ্ডত সতীশ কুমাৰ কৰুণাকৰণে এল ছালভাডৰৰ উৰিয়েল কেঞ্জুৰাক ২১-১৮, ২১-১২ গেমত পৰাজিত কৰাৰ বিপৰীতে সমীৰ বাৰ্মাই ব্ৰাজিলৰ কো এলহো ডি অলিভেৰাক ২১-১১, ২১-১০, ২১-১৪ গেমত পৰাভূত কৰে। প্ৰতিযোগিতাত আজি লক্ষ্য সেন, কিদাম্বি শ্ৰীকান্ত, পি.ভি. সিন্ধু, কিৰণ জৰ্জ, প্ৰিয়াংশু ৰাজাৱতসহ কেইবাগৰাকী খেলুৱৈয়ে ABWF ছুপাৰ 300 প্ৰতিযোগিতাৰ অভিযান আৰম্ভ কৰিব। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। নিৰ্বাচন আয়োগে পোষ্টেল বেলটযোগে ভোটদানৰ সুবিধা লাভ কৰা ভোটদাতাৰ শ্ৰেণী সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ষ্টাৰ্টআপ মহাকুম্ভক সম্বোধন কৰিব। দেশত চলিত বিত্তীয় বৰ্ষত প্ৰত্যক্ষ কৰ সংগ্ৰহ 18.74% বৃদ্ধি পাইছে আৰু ভাৰতৰ গায়ত্ৰী গোপীচান্দ আৰু তৃষা জলিৰ যুটিটো ছুইজাৰলেণ্ডৰ বেচেলত অনুষ্ঠিত ছুইছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।